নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি আকৌ আপোনালোকক খুব ধুনীয়া ধুনীয়া পিয়ৰ পত্নীকেতনৰ মিচিং যোৰা আৰু পিয়ৰ ধেমাজি মাটিশালত পৰা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্যত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগা পায় DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চিপিং আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰটো আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুব ধুনীয়া এযোৰ চিম্পুল এযোৰ যোৰাৰ সৈতে চাব পাৰে। এইখন আহিব চাদৰখন চাওক, চাদৰখন খুব ধুনীয়া হয়, চিম্পুল হয়, কাপোৰযোৰ কিন্তু বহুত বেছি মৰম লাগিছে। এইখন আহিব চাদৰখন, চাদৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি দিয়া হৈছে আৰু মাল্টিকালাৰ দি কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে মাজে মাজে এনেকৈ চাৰিটা চাৰিটাকৈ বুটা বচা থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন আহল বহল দীঘল থাকিব আৰু খুব ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইখন চাওক। এইখন আহিব ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিব এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনাক পচন্দ হৈছে পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ আমি পিকত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন খুব ধুনীয়া হয় চাওকচোন, খুব ধুনীয়া কালাৰ কম্বিনেশ্যন এনেদৰে কৰা হৈছে আঁচলৰ ডিজাইনটো। ভকেট কাই কৰি এনেকৈ ডাবুল কাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেদৰে মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন চাওক, মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ, কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিব এটা পতি থাকিব। এইকেইটা আহিব ছাইডৰ পতি, ছাইডৰ পতিটো চাব পাৰে খুব ধুনীয়াকৈ বকেট কাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা হৈছে আৰু বহুত ফুল পতি কৰি দিয়া হৈছে বহুত ধুনীয়াকৈ চাওকচোন। ৰেডি টুৱে কৰিলে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3550 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে আমি চাব পাৰে আপোনালোকে খুব ধুনীয়াকৈ ভকেট কাই কৰি এনেদৰে কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে তিনিটা তিনিটাকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল হয়। আৰু এইকেইটা আহিব ছাইডৰ, এইখন আহিব ব্লাউজ মেখেলাখন, এইখন আহিব মেখেলাখন, মেখেলাখন আহল বহল দীঘল থাকিব আৰু খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পতি, এইকেইটা চাব পাৰে ছাইডৰ পতিটো এনেকৈ খুব ধুনীয়াকৈ এনেকৈ থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিবলৈ চিম্পুল এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ জেল কৰি দিয়া হৈছে, সৰুকৈ এনেকৈ ঘাই কৰি দিয়া হৈছে ওপৰতো, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আহল বহল ধুনীয়া হয় কাপোৰযোৰ, ওখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন চাব পাৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি, এইকেইটা চাওক, ছাইডৰ পতিটো এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ মৰমৰকৈ এনেকৈ কৰা থাকিব।
আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত যিখন এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী কৰি এনেকৈ ডাবল কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক, ছাইডৰ পটি কেনেকৈ খুব ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ মৰম লগাকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত যিখন এনেকুৱা ধৰণৰ আছে এটা পতি থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন চাব পাৰে। মেখেলাখন আঁচলবোৰ দীঘল থাকিব আৰু খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে লগালগ স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। যিহেতু আমাৰ কাপোৰবোৰ বেছি দিন ষ্টকত নাথাকে, গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়া লগালগ বুক কৰি ল'ব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ চাব পাৰে আপোনালোকে, বহুত ধুনীয়া হয়, কালাৰ চাওক, বহুত ধুনীয়া কালাৰ হয়। আৰু চাদৰ আচলৰ গানটো এনেকৈ খুব ধুনীয়াকৈ বিচনী কৰি এনেকৈ ডাবল কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু চাদৰখনৰ গোটেই গাত এনেকৈ এনেদৰে মাজে মাজে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন চাব পাৰে ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, এখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এটা পতি থাকিব এনেকুৱা ধৰণৰ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ ভকেট কৰি এনেকৈ ডাবল কৰি দিয়া হৈছে। ওপৰতো এনেকৈ সৰুকৈ ঘাই কৰি দিয়া হৈছে। আৰু সৰু সৰুকৈ এনেকৈ ওপৰত পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ মাজে মাজে এনেদৰে খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন চাওক, মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক, ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা চিম্পুল এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। খুব ধুনীয়া এযোৰ যোৰা হয়। আৰু এনেকুৱা ধৰণৰ কাপোৰবোৰ আপোনালোকে এইটো প্ৰাইজত বেলেগত ক'তো নাপাব, কিন্তু আমাৰ ইয়াতে আপোনালোকে বহুত কমত পাই আছে। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ যোৰা, স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী কৰি এনেকৈ ডাবল কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, বহুত ধুনীয়া ফিনিচিঙত বোৱা হৈছে। খুব ধুনীয়া হয়, ফুলৰ কামখিনি খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটা দুটাকৈ এনেকৈ মাজে মাজে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰ মেখেলাখন, মেখেলাখন চাওক, মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু আঁচল বহুত দীঘল হয়, কাপোৰযোৰ কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু ফিনিচিং খুব ধুনীয়া হয়। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটি চাব পাৰে আপোনালোকে, খুব ধুনীয়াকৈ এনেকৈ বিচনী কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা চেম এটা পতি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আমাৰ পৰা। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইযোৰ বহুত বেছি ধুনীয়া হয়, চাব পাৰে। এইখন আহিব চাদৰখন, চাদৰ আচলতে চাওকচোন, খুব ধুনীয়াকৈ বিচনী কৰি এনেকৈ ডাবল কৰি দিয়া হৈছে। ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যন এনেকৈ কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে খুব ধুনীয়াকৈ দুটা দুটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, মেখেলাখন বহুত বেছি ধুনীয়া, চাওক, খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা হৈছে। আৰু ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক, ছাইডৰ পটিত এনেকৈ খুব ধুনীয়া মৰম লগাকৈ এনেকৈ বিচনী কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু পটিটো খোৱালে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু
এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব আৰু এইযোৰ দেখুৱাৰ পিছত খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ চকলেট কালাৰৰ এইখন চাওক এইখন আহিব চাদৰখন চাদৰ আচলতে ইয়াতে খুব ধুনীয়াকৈ এনেদৰে পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ ফুলি চিলেক্ট কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব মাজে মাজে আৰু এইখন আহিব মেখেলাখন আহল বহল দীঘল থাকিব আৰু ওপৰলৈকে এনেকৈ কাম কৰা থাকিব খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটো চাব পাৰে পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব কাৰণে ব্লাউজত দিবৰ কাৰণে এতিয়া পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই গৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব খুব ধুনীয়া হয় চাওকচোন এনেকৈ আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে এনেদৰে বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় ওখ সকলোৱে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰ মেখেলাখন চাব পাৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি কটন কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি চাব পাৰে খুব ধুনীয়া হয় এনেকৈ বিচনী খাই এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ য়েল্ল' কালাৰৰ চাওকচোন এইখন আহিব চাদৰৰ আচলতে গানটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি এনেকৈ খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কৰা হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে তিনিটাকৈ বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এইকেইটা চাওক চাইডৰ পটিটো এনেকৈ ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেদৰে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ বকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি চাব পাৰে খুব ধুনীয়াকৈ বকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ হোৱাইট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া হয় কাপোৰযোৰ এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে বকেট গাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ চাওক খুব ধুনীয়া কালাৰ এনেকৈ কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামটো কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এইখন চাওক এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ দেখুৱাব লৈছোঁ পাৰ্পল কালাৰৰ কালাৰটো বহুত বেছি ধুনীয়া লাগিছে এইখন আহিব চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ মাজে ঘনকৈ এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল ধুনীয়া হয় কোৱালিটি আপোনালোকে বহুত ভাল পাব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব এনেদৰে আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিটো চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ
এইখন চাওক আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব আৰু কাপোৰটো যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট এটা ভিডিঅ' লগ কৰাৰ আজিলৈ আহিছোঁ।